হয়, এইটো এটা ভাল পদক্ষেপ। আজি আপোনালোকৰ জৰিয়তে আমি আমাৰ স্থানীয় মুৰব্বীসকলক, গাৰ্জেনক আহ্বান জনাব বিচাৰিছোঁ। আজি ইয়াত জলেশ্বৰ ডেফোডিল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কৰ্তৃপক্ষই টেলেণ্ট চাৰ্চ এটা প্ৰগ্ৰাম বনাইছে, য'ত আমাৰ বিভিন্ন বিদ্যালয়ত ক্লাছ 5ৰ পৰা আৰম্ভ কৰি হয়তো দ্বাদশ শ্ৰেণীলৈকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত এটা প্ৰতিভাসম্পন্ন, মেধাসম্পন্ন বাছনি পৰীক্ষা এটা লোৱাৰ বাবে এটা পদক্ষেপ লৈছে, টেলেণ্ট চাৰ্চ। গতিকে সঁচাকৈ প্ৰশংসনীয়। হয়তো এইটো মই জনাত হয়তো আমাৰ লোৱাৰ গোৱালপাৰাত এনেকুৱা প্ৰগ্ৰাম আজিলৈকে হোৱা নাই বা শুনা নাই। গতিকে ডেফোডিলে যিটো উদ্যোগ লৈছে সঁচাকৈ শিক্ষা জগতৰ ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ, আমাৰ এই বিদুৱা অঞ্চলৰ কাৰণে এটা প্ৰশংসনীয় পদক্ষেপ। গতিকে ইয়াত ভালেখিনি স্থানীয় মানুহ, আমাৰ অৱসৰত শিক্ষকসকল আহিছে, গাৰ্জিয়ানসকল আহিছে, সমাজকৰ্মী কিছুমান আহিছে। গতিকে এইটো পৰিৱেশ চাই মোক ভাল লাগিলে আৰু মোকো আমন্ত্ৰিত কৰিছিলে। আহি ইয়াত মই জড়িত হোৱাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। বা তেওঁলোকে যে এনেকুৱা এটা পদক্ষেপ ল'ব, সেইটো আমি ভবা নাছিলোঁ। যে যিসকলে তেওঁলোকক পৰামৰ্শ দি বা তেওঁলোকে যি ধৰণৰে মানে এটা দায়িত্ব লৈ যিটো এটা আজি টেলেণ্ট চাৰ্চ কৰাৰ কাৰণে বিভিন্ন বিদ্যালয়ৰ এই কণ ছাত্ৰ ক্লাছ 5 লেভেলৰ আজি হ'ব এই ছাত্ৰ ছাত্ৰী লৈ আহিছে। ইতিমধ্যে আমি OMR শ্বীট অপেনিং কৰি দিলোঁ। গতিকে এইটো এটা আমাৰ অঞ্চলৰ কাৰণে এটা প্ৰশংসনীয় পদক্ষেপ। লগতে ভৱিষ্যত প্ৰজন্মক মানে এটা বাট প্ৰদৰ্শক হিচাপে আহিলে যে এইটো যেতিয়া আজি প্ৰগ্ৰামটো হৈ যোৱাৰ পিছত এটা ৰেজাল্ট আহিব, এটা মানে মেধাসম্পন্ন কিছুমান ছাত্ৰ চিলেকশ্যন হ'ব। তেতিয়া এইটো বাতাবৰণ চাৰিওফালে এটা সিঁচৰিত হ'ব বা চাৰিওফালে সিঁচৰিত হোৱাৰ পিছত বিভিন্ন অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাক, গাৰ্জেনসকলে তেওঁলোকক এইটো মানে প্ৰক্ৰিয়াত অংশ কৰাৰ কাৰণে সুযোগ দিব। কাৰণ আজিকালি যাতে আপোনালোকে ছায়েন্স এণ্ড টেকন'লজিৰ যুগ, আজি আপোনাৰ বুদ্ধিমত্তা নহ'লে, টেলেণ্ট নহ'লে কোনো লাভ নাই। আজি আপোনালোকে জানে আজমল ছুপাৰ 40 এটা বিৰাট এটা সাফল্য কৰিছে শিক্ষাৰ জগতত। এইটো সুনাম চাৰিওফালে আছে, আমাৰ অঞ্চলত আছে, আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী চান্স পাইছে। গতিকে তেওঁলোকৰ যিটো পদক্ষেপ লৈ আমাৰ এই দুখীয়া ঘৰৰ ল'ৰা ছোৱালী কিন্তু আজি ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লৈছে। ঠিক তেনেকৈ আমাৰ এই অঞ্চলৰ শিক্ষকসকলে, শিক্ষয়িত্ৰীসকলে এই টেলেণ্ট চাৰ্চৰ যোগেদি তেনেকৈ মেধাসম্পন্ন ল'ৰা ছোৱালী যদি ছাত্ৰ ছাত্ৰী উলিয়াব পাৰে, তেওঁলোকে বিভিন্ন ভাল বিদ্যালয়ত, ইংলিছ মিডিয়াম স্কুলত বা হিন্দী মিডিয়াম স্কুলত বা আমাৰ অসমীয়া মিডিয়াম স্কুলত, ভাল স্কুলত তেওঁলোকে সুযোগ পঢ়াৰ কাৰণে বা তাত গৈ তেওঁলোকে টেলেণ্ট মানে যিটো তেওঁলোকৰ টেলেণ্ট সেইটো প্ৰকাশ কৰাৰ কাৰণে আজি প্ৰকাশ পাব বা তেওঁলোকে আজি সাহস পাব যে আমি এইবিলাক কম্পিটিশ্যনত যোগদান কৰিম। যেতিয়া কম্পিটিশ্যনত যোগদান কৰিব, আল্টিমেটলি তেওঁলোকৰ এটা মনোবল বাঢ়ি যাব। মনোবল বাঢ়ি যোৱাৰ লগে লগে শিক্ষাৰ প্ৰতি যিটো কোনোবা আলসতা আছে সেইটো দূৰ হ'ব, শিক্ষাৰ প্ৰতি তেওঁলোক আগ্ৰহ হ'ব, শিক্ষাৰ প্ৰতি তেওঁলোক গুৰু দায়িত্ব লৈ নিজে ষ্টাডি কৰিব, গাৰ্জিয়ানো মানে সচেতন হ'ব যে আমাৰ ল'ৰা ছোৱালীক আজি ভাল কৰিবলৈ আজি এটা আজি চাওক আমাৰ এই অঞ্চলত বহুত দুখীয়া ল'ৰা ACS বা IAS অফিচাৰ হৈছে। এই তেওঁলোকে আপোনালোকে জানেই আমাৰ ৰাছিকে ইছলাম, আমাৰ আপোনালোকে সম্পৰ্কে জানিছিল, তেওঁক ACS দিছিল, সেইটো যি হিচাপে পাবলৈ পোৱা নাই, ছেটিছফাইড নেক্সট দিছে আৰু উইদাউট আপোনাৰ কোচিং তেওঁ কিছু অসমত টপাৰ হৈছে, আমাৰ মাইনৰি মানুহখিনি চৰকাৰ সদায় মানে বিদ্বেষ দৃষ্টিত চায়, কিন্তু ৰাছিকে প্ৰমাণ কৰি দিছে, ৰাছিক ইছলাম প্ৰমাণ কৰি দিছে আমাৰ এই নামনি অঞ্চল এটা প্ৰতিবন্ধ অঞ্চলৰ মানুহ ছোৱালী। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে সাংবাদিক বন্ধুসকলৰ জৰিয়তে, আমাৰ স্থানীয় মুৰব্বীসকলৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলৰ পৰা তেওঁলোকে মেধাসম্পন্ন ল'ৰা ছোৱালী আমাৰ মানে সৃষ্টি হৈ অদূৰ ভৱিষ্যতে অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন জায়গাত তেওঁলোকে মানে সুনাম অৰ্জন কৰি, সুনাম গৌৰৱ অৰ্জন কৰি আমাৰ এই অঞ্চলৰ মানুহখিনিক উৎসাহিত কৰে আৰু আমাক মৰ্যাদা সম্পন্ন এটা জলস্বৰ অঞ্চল হিসেবে যাতে বিশ্বৰ দৰবাৰত নহ'লেও আমাৰ অসমৰ দৰবাৰত চিনাকি এটা সুযোগ পাওঁ। ধন্যবাদ।